নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। বহু প্ৰত্যাশিত IPL 2024ৰ সময়সূচী ঘোষণা কৰা হৈছে। প্ৰথম পৰ্যায়ৰ সময়সূচী ঘোষণা কৰা হৈছে। সমগ্ৰ গোটেই IPLটোৰ সময়সূচী ঘোষণা কৰা হোৱা নাই, কমপ্লিট ঘোষণা কৰা হোৱা নাই। কেৱল মাত্ৰ 21খন মেচৰ সময়সূচী বৰ্তমান সময়ত মুকলি কৰা হৈছে BCCI ফালৰ পৰা। IPL T20ৰ যিটো ৱেবছাইট আছে তাতো প্ৰকাশ কৰা হৈছে এইখিনি। আৰু কাৰ কাৰ মাজত মেচ আছে আমি সেইসমূহ আলোচনা কৰিম। গতিকে প্ৰথম 21খন মেচ, আৰু প্ৰথমখন মেচ হ'ব 22 মাৰ্চৰ দিনা আৰু নিশা 8 বজাত। সেইখন হ'ব চেন্নাই ছুপাৰ কিংছ আৰু RCBৰ মাজত, ৰয়েল চেলেঞ্জাৰ্ছ বেংগলোৰ। গতিকে প্ৰথমখন মেচ খবৰ ওলাই আছিলে যে GT আৰু CSKৰ মাজত হ'ব নেকি, কিন্তু GT আৰু CSK নহয়, বৰঞ্চ CSK আৰু RCBৰ মাজত হ'ব। গতিকে বিৰাট কোহলি বনাম মহেন্দ্ৰ সিং ধোনীৰ মাজত এইখন খেল অনুষ্ঠিত হ'ব। দুজন মহেন্দ্ৰ সিং ধোনী আৰু বিৰাট কোহলি বুলি ক'লে ভুল হ'ব, কাৰণ বিৰাট কোহলিটো আপোনালোকে জানে যে RCB বৰ্তমান সময়ত কেপ্টেইন নহয়, ফাফ ডু প্লেছি কেপ্টেইন। যি কি নহওক, বিৰাট কোহলি ডাঙৰ চেহেৰা RCB টিমৰ, যদিও বৰ্তমান কেপ্টেইন নহয়। চ' দেন ছেকেণ্ড মেচখন কিংছ 11 পাঞ্জাৱ আৰু দিল্লী কেপিটেলছ 23 মাৰ্চত, সেইখন 3:30 বজাত হ'ব। গতিকে ছেকেণ্ড দিনাখন অৰ্থাৎ 23 মাৰ্চৰ দিনাখন দ্বিতীয় দুখন খেল আছে, আৰু 7:30 বজাত KKR ভাৰ্চেছ SRH। দেন মাৰ্চ 24 দিনাখন হ'ব ৰাজস্থান ৰয়েলছ আৰু LSGৰ মাজত, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ আপোনালোকে জানে যে KL ৰাহুল আৰু ৰাজস্থান ৰয়েলছৰ সঞ্জু চেমছনৰ মাজত যুদ্ধ। দেন 24 মাৰ্চৰ তাৰিখে আৰু এখন খেল আছে। 24 মাৰ্চৰ তাৰিখে মুম্বাই ইণ্ডিয়ানছ আৰু গুজৰাট টাইটেনছৰ মাজত আছে। এইখন এখন ভাল খেল হ'ব। গুজৰাট টাইটেনছ আৰু মুম্বাইৰ মাজত খেল হ'লে সাধাৰণতে ভাল খেল হয়, 50-50 খেল হয়, আৰু যিকোনো জিকিব পাৰে, ক'ব নোৱাৰি কোন জিকিব কোন হাৰিব। দেন 25 মাৰ্চৰ দিনাখন আছে RCB আৰু কিংছ 11 পাঞ্জাৱ। দেন 26 মাৰ্চৰ দিনাখন আছে CSK আৰু গুজৰাট টাইটেনছ। গতিকে যিখন যোৱাবাৰৰ ফাইনেল মেটছ আছিল, সেইখন 26 মাৰ্চৰ দিনাখন আমি দেখিবলৈ পাম, CSK আৰু GT। গতিকে এই দুটা টিমৰ মাজত খেল হ'লেও ভাল হয়। দেন 27 মাৰ্চত SRH আৰু মুম্বাই ইণ্ডিয়ানছ। দেন 28 মাৰ্চত দিল্লী কেপিটেলছ আৰু RR। দেন 29 মাৰ্চত KKR আৰু RCB। এখন প্ৰতিদ্বন্দ্বিতামূলক খেল হয়। KKR আৰু RCBৰ মাজত যেতিয়া খেল হয়, পুৰা কোনেও এৰি দিব নিবিচাৰে, সাংঘাতিক খেল হয়, বহুত টাৰ্গেট হয়। কেতিয়াবা 49 অল আউট যেতিয়া হৈছিলে RCB KKRৰ বিৰুদ্ধে হৈছিলে, আৰু এনেকুৱা বহুত ধৰণৰ খেল আমি আগতে দেখিছোঁ KKR RCBৰ মাজত, যে শেষৰ 2-3 অভাৰত 50 মাৰিও KKR জিকি গৈছে ৰাছেলৰ পিটত। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আমি সাধাৰণতে খেল দেখিছোঁ, দুয়োটা টিমৰ মাজত প্ৰতিদ্বন্দ্বিতা আছে। দেন 30 মাৰ্চৰ দিনাখন কিংছ 11 পাঞ্জাৱ, বা পাঞ্জাৱ কিংছ বুলি কয় আজিকালি, মই ভুলকৈ উচ্চাৰণ কৰি আছোঁ, কিংছ 11, সাধাৰণতে পাঞ্জাৱ কিংছ হ'ল নতুন নামটো। গতিকে মাৰ্চ 30 মাৰ্চৰ দিনাখন এই দুটা টিমৰ মাজত হ'ব, LSG আৰু পাঞ্জাৱ কিংছ। দেন 31 মাৰ্চৰ দিনাখন SRH আৰু GT। 31 মাৰ্চৰ দিনাখন আৰু এখন হ'ব, সেইখন হৈছে CSK আৰু দিল্লী কেপিটেলছ। আৰু 1 এপ্ৰিলৰ দিনাখন হ'ব মুম্বাই ইণ্ডিয়ানছ আৰু ৰাজস্থান ৰয়েলছ। দেন এপ্ৰিলৰ 2 তাৰিখে বেংগলোৰ আৰু লক্ষ্ণৌ। দেন এপ্ৰিলৰ 3 তাৰিখে KKR আৰু DC। দেন এপ্ৰিলৰ 4 তাৰিখে GT আৰু পাঞ্জাৱ কিংছ। এপ্ৰিলৰ 5 তাৰিখে CSK আৰু SRH। দেন এপ্ৰিলৰ 6 তাৰিখে RCB আৰু ৰাজস্থান ৰয়েলছৰ মাজত এখন হ'ব। দেন এপ্ৰিলৰ 7 তাৰিখে দিল্লী কেপিটেলছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত হ'ব। দেন একেবাৰে শেষৰখন মেচ, এইটো প্ৰথম পৰ্যায়ৰ শেষৰখন মেচ, প্ৰথম মেচৰ গুজৰাট টাইটেনছ আৰু LSGৰ মাজত হ'ব। গতিকে 21খন মেচ এইখিনি আছিলে, 21খন মেচ। এই 21খন মেচৰ ভিতৰত প্ৰথমখন মেচ CSK আৰু RCB, এইখনটো বহুত গুৰুত্বপূৰ্ণ খেল, চাবলৈ গ'লে সাংঘাতিক খেল হ'ব। দেন তাৰ পাছত আমি যদি ক'বলৈ যাওঁ গুজৰাট টাইটেনছ আৰু মুম্বাই, সেইখনো সাংঘাতিক খেল হ'ব পাৰে। দেন আপোনালোকে যদি চাই KKR RCB, এইখনৰ ওপৰতো সকলোৰে দৃষ্টি থাকেই। গতিকে মেইন খেলৰ কথা ক'বলৈ গ'লে, সাংঘাতিক খেলৰ কথা ক'বলৈ গ'লে সেইকেইখনেই পৰিছে। এনেতো সাধাৰণতে সকলোবিলাক খেলেই বহুত প্ৰতিদ্বন্দ্বিতামূলক খেল হয়, তথাপিতো প্ৰতিদ্বন্দ্বিতা থকা সাধাৰণতে আগৰ পৰা দেখোঁ যে আমি বহুত ভাল খেল হয়। গতিকে এইবাৰ টিমো বেলেগ হৈছে, নতুন প্লেয়াৰ হৈছে, কেনেকুৱা কি হয় চাবলগীয়া হ'ব। গতিকে প্ৰথম পৰ্যায়ৰ বৰ্তমানখন বাহিৰ হৈছে, গোটেই যেতিয়া বাহিৰ হ'ব, আকৌ নেক্সট বাহিৰ হ'ব, তাৰ ওপৰতো আমি ভিডিঅ' দিমেই। গতিকে বৰ্তমান সময়লৈ ইমানেই ভিডিঅ' দিলোঁ, আৰু ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেললৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। আৰু আমাৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব, যাতে আমি বেছি ভিউ পাওঁ, আৰু ভিউবিলাক পালে, কমেণ্টবিলাক বেছিকৈ পালে, ভিউ বেছিকৈ পালে আমাৰ ভিডিঅ'বিলাক আনি থাকিবলৈও বেছি উৎসাহিত হওঁ। যদিও বা বেমাৰ আজাৰ হৈ আছে, তাৰ মাজতে ভিডিঅ' প্ৰস্তুত কৰিবলৈ আমি চেষ্টা কৰি আছোঁ। গতিকে আপোনালোকে শ্বেয়াৰ কৰি থাকিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰি থাকিব নিজৰ লগৰবিলাকলৈ। তেতিয়ালৈকে ধন্যবাদ।